নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা সমাগত 2021 বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভত এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইপিনে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাক লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰীগৰাকী এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ বুলেট পইণ্ট আমি লৈ আহিছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য এজিপিৰ সমষ্টিটো সমীক্ষা চলিব তাৰ পাছতহে টিকটৰ কথা আহিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 65টা আসনৰ পাছতহে বেলেগ কথা আহিব বিজেপিৰ বহু প্ৰাৰ্থী সলনি হ'ব 2021ত আগন্তুক নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ চাই টিকট নিদিয়ে বিজেপিত সমীক্ষা কৰিহে টিকট দিয়া হ'ব আগন্তুক নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে মুখ চাই কাকো টিকট দিয়া নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাক লৈ অসুখী কংগ্ৰেছৰ একাংশ সংখ্যালঘু বিধায়ক এই মিত্ৰতাক লৈ আজমলৰ কোনো আগ্ৰহ নাই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সেইখিনিও এছেছ কৰিব পাৰ্টিয়ে তাৰপিছত এজিপিৰ লগত কথা পাতিব যে আমিতো অতুল বৰা আপোনাৰ সমষ্টিটো চালোঁ আপোনাৰটোতো এইটোতো ঠিক নহয় আপুনি বেলেগ এটা সমষ্টি ল'ব নেকি বা আপুনি এইটো ল'ব নেকি গতিকে 63টা পোৱাটো আমি প্ৰথম ছিকিউৰ কৰি ল'ম যে 65টা ছিট আমাৰ হাতত আহিলে বাকীখিনিৰ কাৰণে ইমান কথা নাই কিন্তু 65 চিয়'ৰ ছিট থকাৰ পিছত বাকী এজিপি বিজেপি দলৰ কথা কোনোবা ত্যাগ কষ্ট এইবিলাক এছেছমেণ্ট হৈ থাকিব কিন্তু প্ৰথমটোতো মেজৰিটিটোতো হাতত লৈ ল'ব লাগিব ন তেওঁ যোৱাবাৰ ইলেকশ্যনৰ আগত কোচ ৰাজবংশী মানুহ লগ পালে কয় মোৰ চিলাৰাৰ তেজ আছে আহোম মানুহ দেখিলে কয় চুকাফাৰ তেজ আছে কেতিয়াবা কয় বিৰচা মুণ্ডাৰো তেজ আছে আপোনালোকে নিজৰ চিডিবিলাক ওলাওক গতিকে তেওঁৰ তেজটো পৰীক্ষা কৰিবলগীয়া যে ইয়াত কেইজনৰ তেজ আছে মানুহৰ গাত নিজৰ মাকৰ তেজ থাকে নিজৰ বাপেকৰ তেজ থাকে তৰুণ গগৈ তাত অজস্ৰ মানুহৰ তেজ আছে এটা কোনটো তেজ অৰিজিনেল প্লাজমা ল'লেহে গম পাম আমি মোৰ ধাৰণা হৈছে যে বৰ্তমান তেওঁৰ গাত আজমলৰ তেজ আছে কাৰণ দিনে ৰাতি এটা যিমান আজমলৰ নাম লয় সিমান নামটোতো মই আগতে কেতিয়াও শুনা নাই মই 15 বছৰ লগত থাকিলোঁ কংগ্ৰেছটো বিগ ব্ৰাদাৰ হয়ে কংগ্ৰেছ নেশ্যনেল পাৰ্টি এআইডিএফ এটা সৰু পাৰ্টি কিন্তু অসমৰ ক্ষেত্ৰত যেতিয়া 63খন আসন চৰকাৰ হ'ব তেতিয়া 20-25খন আসন লৈ যোনে বহি থাকে সিয়ে বিগ ব্ৰাদাৰ হ'ব ক'ব এনেকৈ ক'লে চলিব তেনেকৈ নচলিব তেনেকৈ ক'লে হ'ব তেনেকৈ ক'লে নহ'ব বিগ ব্ৰাদাৰটোতো কিহৰ ওপৰত হয় যে মানুহৰ স্বভাৱৰ ওপৰত হয় আৰু এইবিলাক মানুহৰতো স্বভাৱ আপোনালোকে জানেই যে পাৰিলে বটদ্ৰৱাতে বহি লয় গতিকে এওঁলোকে কাৰ মূৰত বহি নল'ব কেনেকৈ আপুনি জানিব একচুৱেলি আজমলৰ কিমান ইণ্টাৰেষ্ট আছে মোৰ ডাউট আছে আজমলৰতো কোনো বিবৃতি আমি পোৱা নাই কিন্তু এওঁলোকেহে আজমলৰ চৰণত পৰিছে আজমলটোতো আজিৰ দিনত ৰজা হৈ গ'ল নহয় যে এদিন আজমলে কি কৈছিল যে মই তৰুণ গগৈ শ্ৰাদ্ধ খাব ৰখি আছোঁ এতিয়া সেই তৰুণ গগৈ দিনে ৰাতি আজমল কৰি আছে আজমলে কিন্তু মুখেদি এটা শব্দও মাতা নাই ক'ৰবাত মাতিছে জানো আমি আজি অসমৰ 14 দিন 10 দিন ধৰি মেডিয়াত আজমল কৈ আছোঁ আৰু আজমলে ক'ত বহি আছে কোনেও নাজানে আৰামত বহি চুপতি চাই আছে ডেইলি টিভিটো গধূলি খুলি দিয়ে চা গোটেই অসমক মই নচুৱাই আছোঁ চাওক তৰুণ গগৈয়ে মোক বহুত ক্ষেত্ৰত গামোচা পিন্ধাবলগীয়া বাকী আছে তেওঁতো এখনো পিন্ধোৱা নাই তেওঁক যদি মই মনত পেলাই দিওঁ তেওঁ মোক জীৱনত বহুত গামোচা পিন্ধাবলগীয়া বাকী আছে তেওঁ গামোচাবোৰ পিন্ধোৱাই নাই কিন্তু কোনোবা দিনাখন গৈ আৰু ৰাজনীতিৰ পৰা তেওঁ কি বিদায় ল'ব নল'ব আজমলৰ লগত তেওঁ যেতিয়াই এইটো গঠবন্ধন কৰিলে তেওঁ জীৱনৰ ৰাজনৈতিক গোটেই মৰ্যাদাখিনি তেওঁ ধূলিসাৎ কৰি দিলে ৰাজনীতি শৰীৰৰ পৰাও আপুনি কৰিব পাৰে আত্মাৰ পৰাও কৰিব পাৰে তেওঁৰ এটা ইমেজ আছিলে যে মই কংগ্ৰেছটোক সাম্প্ৰদায়িকতাবাদৰ পৰা ৰক্ষা কৰি ৰাখিছোঁ যি নহওক মানুহে সঁচা মিছা মানুহেতো বিশ্বাস কৰি তেওঁক ভোট দিছিলে যেতিয়া মানুহক আপুনি প্ৰবঞ্চনা কৰে তাৰ পিছত ৰাজনীতি কৰাৰ মূল্য কি থাকিলে চাওক কংগ্ৰেছৰ কথাটো এনেকুৱা যে মই যিমান কংগ্ৰেছৰ মানুহক মোৰ লগত ব্যক্তিগতভাৱে সম্পৰ্ক থকাৰ কাৰণে মই জানো কংগ্ৰেছৰ মানুহখিনি কমফৰ্টেবল নহয় এই এলায়েন্সটো লৈ পেলাই
মোকতো দিনে ৰাতিয়ে মোৰতো জীৱনৰ 22 বছৰ মই কংগ্ৰেছতে কটাইছোঁ গতিকে মই কংগ্ৰেছত থাকোঁতেও কংগ্ৰেছৰ মানুহখিনি এইটো মিত্ৰতা লৈ কমফৰ্টেবল নহয় আজিও নহয় আৰু ইণ্টাৰেষ্টিংলি কংগ্ৰেছৰ সংখ্যালঘু বিধায়কখিনি বেছিকৈ নহয় কিন্তু তৰুণ গগৈৰ কথাটো হ'ল যে গৌৰৱ গগৈ কলিয়াবৰত ইলেকশ্যন খেলে আৰু এইবাৰ যদি ভোটৰ বিন্যাস দেখে যদি আজমলৰ তাত কেণ্ডিডেট থাকিলেহেঁতেন তৰুণ গগৈ ল'ৰা জিকিব নোৱাৰে গতিকে 2012 চনৰ পৰাই তৰুণ গগৈৰ গোটেই ৰাজনীতিটো গৌৰৱ গগৈৰ ভৱিষ্যতক চিন্তা কৰিয়েই ৰাজনীতি হয় তেওঁ বেলেগ কথা চিন্তা নকৰে আজি যদি যোৰহাট বা ডিব্ৰুগড়ৰ গৌৰৱ গগৈ MP থাকিলেহেঁতেন তেওঁ হুইজ আজমল বুলিয়ে কৈ থাকিলেহেঁতেন তেওঁৰ গোটেই জীৱনৰ পৰিক্ৰমাটো এই বয়সটোত তেওঁ নিজৰ ল'ৰাটোক বাদ দি তেওঁ একো দেখা নাপায় আৰু সেইকাৰণে তেওঁক পিতৃ বুলি গণ্য কৰা বহুত মানুহৰ ৰাজনৈতিক কেৰিয়াৰ তেওঁ নষ্ট কৰি গৈ আছে কাৰণ এইবাৰ যদি UDF-এ কেণ্ডিডেট দিলেহেঁতেন মণি মহন্তৰ লগতো গৌৰৱ গগৈ হাৰি গ'লহেঁতেন তে ইমান দূৰলৈকে চিন্তা কৰাৰ ক'বাত আৰু অসমত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব এইবিলাক বহুত দূৰৰ সপোন সেইবিলাক আৰু চাবৰ কাৰণে কেতিয়াবা হয় যদিও আৰু আমি দেখা পাম না নাপাম আমাৰ জীৱনকালত আমি নাজানো হ'ব পাৰে নহ'ব বুলি ক'ব নোৱাৰোঁ কিন্তু মোৰ জীৱনকালত যে তেনেকুৱা এটা দেখা পাম মই নাজানো কিন্তু তেওঁৰ লিমিটেড গ'লটো হ'ল যে ল'ৰাটো MP হৈ থাকিব লাগে আৰু আজমলে আপত্তি কৰিব নালাগে সেইকাৰণে এইটো এটা মৰ্টগেজ দি দিলে যে চা তহঁতৰ কাৰণে মই এইখিনি কৰিলোঁ মোৰ ল'ৰাটোক যাতে দিগদাৰি নকৰোঁ তেওঁ গোটেই ৰাজনীতিটো ল'ৰাক মুখ্যমন্ত্ৰী কৰাৰ কাৰণে নহয় ল'ৰাক MP হৈ যাতে থাকে চক ৰঞ্জন গগৈ ডাঙৰীয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ তেখেতে কামৰ পৰা অব্যাহতি লৈছে আৰু তেওঁ ৰাজ্যসভাৰ সংসদ প্ৰেছিডেণ্ট নমিনেটেড তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নহয় তৰুণ গগৈ ডাঙৰীয়াৰ তেখেতে বিবাদ ভাল পায় তেখেতে যিকোনো মানুহ এজনৰ নামটো এনেই লৈ ল'ব মানুহজনে ভাল পাব পাৰে বেয়া পাব পাৰে তেওঁৰ ফেমিলিত কি হ'ব পাৰে কি হ'ব নোৱাৰে তেওঁ যিবিলাক শব্দ ব্যৱহাৰ কৰি থাকে এই শব্দৰ ব্যৱহাৰবিলাকে ৰাজনৈতিক মৰ্যাদাবিলাক লাঘৱ কৰে ৰঞ্জন গগৈ এজন প্ৰেছিডেন্সিয়েল নমিনি তেওঁতো বিজেপি দলৰ সদস্য নহয় তেওঁক বিজেপিৰ লগত জড়িত কৰি আউট অফ কণ্টেক্ট কাজিয়া লাগি আছে মোৰ লগত লৈ আহিলে ৰঞ্জন গগৈ এইটোতো কোনো প্ৰয়োজন নাছিলে তেওঁ এনেকুৱা কামবিলাক কৰি ভাল পায় আৰু তেওঁ এই কামবিলাক কৰি থাকে বিজেপিত প্ৰাৰ্থী চেঞ্জ হ'ব কাৰণ বিজেপিৰ পাৰ্টিটো এনেকুৱা যে ইয়াতে কোনো মানুহৰ মুখ নাচায় 3-4টা ছিষ্টেম দি ইয়াত এছেছমেণ্ট হয় মই যিটো লোকসভা আৰু বিধানসভাত দেখিলোঁ তেওঁলোকৰ ওচৰত এখন কিতাপ থাকে তাত মোটামুটি চব লিখাই থাকে আমাক কোনটো সিলেক্ট কৰিব দিয়ে যিবিলাক বিজেপিৰ সিট তাতে চাই লওক ये बीजेपी जीतने वाला है तुम लोग ठीक करो কণ্টেষ্ট সিটবিলাকত তেওঁলোকে সিলেক্ট কৰিব নিদিয়ে তেওঁলোকে আগতে ঠিক কৰি থৈ দিয়ে কংগ্ৰেছত আছে সবেই মইতো দুইখন দেখিলোঁ কংগ্ৰেছত সবেই নাম প্ৰপ'জ কৰিব পাৰে বিজেপিত হ'ল যে যিবিলাক কণ্টেষ্টিং সিট তাৰ কাৰো ভেলু নাই মই পৰহি এক্সিকিউটিভত এই লাষ্ট এক্সিকিউটিভত বিজেপিত কৈ আছিল যে টিকেট আমি দিব নোৱাৰোঁ আমাৰ মুখৰ ফালে নাচাব সেইবিলাক জেগাতহে আমি টিকটটো দিয়াত ষ্টেটক সোধে য'ত 100% বিজেপি জিকিব যে যাকে নিদিয়ক জিকক তেতিয়া সোধে যে কাক তহঁতি পুৰস্কৃত কৰিব খোজ আউট অফ দিছ 3 কিন্তু কণ্টেষ্টিং সিটবিলাকত তেওঁলোকে নিজৰ সিদ্ধান্ত লয় আৰু এইটো ছাৰ্ভে লয় এক্স মিলিটাৰী মানুহ যিবিলাক আমাৰ এক্স মিলিটাৰীৰ বিজেপিৰ সদস্য আছে না আমাৰ কোষ আছে তেওঁলোক ইলেকশ্যনৰ 6 মাহ আগৰ পৰা প্ৰত্যেকটো সমষ্টিত বহি লয় কল চেণ্টাৰ আৰম্ভ কৰে মানুহক সোধে প্ৰফেশ্যনেল এছেছমেণ্ট হয় বহুতবিলাক ধৰণে বিজেপিৰ টিকেট হয় সেইকাৰণে বিজেপিৰ টিকেট মই এইবাৰ MLA অহাবাৰো পাম সেইটো গেৰেণ্টি কোনেও দিব নোৱাৰে মই লোকসভাৰ ইলেকশ্যন চাই আৰু স্কিমখিনি যদি ভাল কৰি অফলোড কৰিব পাৰোঁ মইতো 100ৰ ওচৰে পাজৰে আছোঁ সেইকাৰণে মই মিছন শব্দটো এতিয়া কোৱা নাই কিন্তু মই 100টোৱে চিন্তা কৰি লাগি আছোঁ মানে লাগা নাই লাগিম আৰু ছেপ্টেম্বৰৰ পৰা 15 তাৰিখৰ পৰা মোৰ কাৰণে 100 বিজেপিৰ কিমান এইটো ৰঞ্জিত দাসে ক'ব মোৰ নিজৰটো মই 100 টিকাই ৰাখিছোঁ এটা পাৰ্টিৰো থাকে এটা মোৰ ব্যক্তিগত থাকে গতিকে মোৰ ব্যক্তিগতটো সিমান মান
আৰু মোৰ 100টোত মোৰ বহুত বন্ধু তন্ধুকো মই হিচাপ কৰি থৈ দিওঁ আমি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনালো মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিত কাৰো মুখ চাই টিকট দিয়া নহয় বহু লোক সলনি হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অধিক তথ্যৰ বাবে আমি পোনে পোনে সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক জবা দাসৰ সৈতে জবা দাস আজিৰ দিনটোত মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজনীতি সন্দৰ্ভত AIDF কংগ্ৰেছৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অধিক তথ্য কি আছে আৰু কি মন্তব্য কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় নেত্ৰ প্ৰথমতে আমি ক'ব লাগিব সমাগত 2021 বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত চতুৰ ৰাজনীতিবিদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিন্তু বহু ক্ষেত্ৰতে গুৰুত্ব লাভ কৰিছে আমি ক'ব লাগিব তেওঁ AGPৰ সমষ্টিত সমীক্ষা চলাৰ কথা কৈছে AGPৰ যিসমূহ বৰ্তমানৰ সমষ্টি আছে AGP আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু AGPৰ যিসমূহ সমষ্টি আছে সেই AGPৰ সমষ্টিসমূহতো কিন্তু বিজেপিয়ে সাৰ্ভে চলাব AGPৰ সমষ্টিত সাৰ্ভে চলোৱাৰ পাছত যদি সেই সমষ্টি কেইটা ঠিকে থাকে অৰ্থাৎ বিজেপিৰ যদি ৰিজাৰ্ভ হয় তেতিয়াহলে AGPৰ সমষ্টিত হয়তো বিজেপিয়ে ক্যান্ডিডেট দিব বিজেপিয়ে প্ৰাৰ্থী দিব বা AGPৰ সমষ্টিত হয়তো বিজেপিয়ে প্ৰাৰ্থী দিব বা AGPৰ সমষ্টিসমূহ বিজেপিৰ হাতলৈ যাব বিজেপিৰ যিসমূহ সমষ্টি আছে সেই সমষ্টিত হয়তো AGPৰ মানুহক তাত টিকট দিব এনে ধৰণৰ কথা এটাও তেওঁ কৈছে আৰু ৰঞ্জন গগৈৰ সন্দৰ্ভত যদি আমি চাও বিগত দিনসমূহত ৰঞ্জন গগৈৰ সন্দৰ্ভত বহু কেইটা কথা ওলাই আছিল যে বিজেপিয়ে প্ৰক্ষেপ কৰিব তেওঁক মুখ্যমন্ত্ৰী হিচাপে এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব স্পষ্টকৈ কৈছে যে ৰঞ্জন গগৈ তেখেত বিজেপিৰ সদস্য নহয় গতিকে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ কথাটো এতিয়ালৈকে অহা নাই এই ক্ষেত্ৰত তেওঁ কৈছে আৰু 65টা সিট বিজেপিয়ে ৰাখিবই লাগিব আৰু তাৰ পাছত যে 100 মিছন 100 বা 100টা সিটৰ কথা কৈছে 100খন আসনৰ কথা কৈছে 100খন আসনৰ কথা কৈছে সেই কথা তাৰ পাছতহে চিন্তা কৰা হ'ব প্ৰথম বিজেপিৰ প্ৰথম মূল লক্ষ্য হ'ব 65খন আসন এই কথাও তেওঁ কৈছে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কংগ্ৰেছ আৰু AIDFৰ যি এলায়েন্স মহা জোটবন্ধন এই জোটবন্ধন কিন্তু বদৰুদ্দিন আজমলৰ তৰফৰ পৰা এই জোটবন্ধনত কোনো ধৰণৰ আগ্ৰহ নাই এই জোটবন্ধন অৰ্থাৎ কংগ্ৰেছে তৰুণ গগৈয়ে বিজেপিৰ ভৰিত পৰিছে বুলি তেওঁ কৈছে আজমলৰ তেজ বদৰুদ্দিন আজমলৰ তেজ আছে তৰুণ গগৈৰ শৰীৰত এই ধৰণৰ মন্তব্য কৰা দেখা গৈছে আৰু আমি যদি কওঁ গৌৰৱ গগৈৰ সন্দৰ্ভত 2012 চনৰ পৰাই তৰুণ গগৈয়ে কেৱল গৌৰৱ গগৈ MP হৈ থাকক বুলি নিৰ্বাচন ৰাজনীতি কৰি আহিছে আৰু সেই ৰাজনীতিৰ ফলতে বহু কেইগৰাকী লোকৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰা বুলি তেওঁ মন্তব্য কৰিছে যেহেতু গুৰুত্বপূৰ্ণ ভাবে আমি ল'ব লাগিব কিয়নো ইয়াৰ আগত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছতে আছিল কংগ্ৰেছৰ এগৰাকী তেওঁ যথেষ্ট শক্তিশালী প্ৰভাৱশালী মন্ত্ৰী হিচাপে কংগ্ৰেছত আছিল তেওঁ আমি এটা কথা ক'ব লাগিব নেত্ৰ যে নিৰ্বাচনৰ আগে হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্যৰ প্ৰভাৱ পেলাব বিশেষকৈ AGPৰ সমষ্টিত বিজেপিৰ সমীক্ষা চলিব AGPৰ সমষ্টি হয়তো বিজেপিয়ে ল'ব পাৰিব বা প্ৰাৰ্থী লোৱাৰ ক্ষেত্ৰত কিন্তু মুখ চাই কাকো প্ৰাৰ্থী দিয়া নহয় যে সাৰ্ভে চলাব যদিহে কাম ভাল কৰিছে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব কিন্তু বহু যিসকলৰ মুখ সকলোৱে চিনি পায় বা ৰিপৰ্ট কাৰ্ডৰ কথাটো আহিব ভাল কাম নকৰিলে কিন্তু বিজেপিৰ পৰা প্ৰাৰ্থিত্ব এবাৰ লাভ নকৰিব পাৰে নেত্ৰ হয় জবা দাস যেহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে AIDF কংগ্ৰেছৰ মিত্ৰতা সমগ্ৰ ৰাজ্যজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ যিসমূহ মন্তব্য সেই মন্তব্যসমূহে নিশ্চয় 2021 ৰাজনীতিত প্ৰভাৱ পেলাব জবা দাস নিশ্চয় প্ৰভাৱ পেলাব যেহেতু এগৰাকী চতুৰ ৰাজনীতিবিদ আমি যদি কওঁ ইয়াৰ আগৰ যিসমূহ আমি নিৰ্বাচনসমূহ চাওঁ লোকসভা নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক কংগ্ৰেছৰ দিনৰ নিৰ্বাচনসমূহ আমি যদি চাওঁ সেই সময়ত কিন্তু তেওঁ বহু কৌশলগতভাৱে তেওঁ নিজৰ যিসমূহ কাম নিজৰ যিসমূহ তেওঁ চিন্তা কৰে সেই চিন্তাটো কিন্তু তেওঁ কৰি লৈ যায় তেওঁ সফল হোৱা দেখা যায় বহু ক্ষেত্ৰত তেওঁ শেষ ৰাতিৰ খেল খেলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সেয়া ক'বই লাগিব আগৰ ইলেকশ্যনসমূহতো আমি সেইসমূহ বিষয় দেখা পাইছোঁ আৰু নিৰ্বাচনৰ প্ৰাকখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ মন্তব্য তেওঁ 100খন আসনৰ কথা কৈছে কিন্তু 65খন আসন তেওঁ পাবই লাগিব 65খন আসন বিজেপিয়ে লাভ কৰিবই লাগিব চৰকাৰ গঠন কৰিবই লাগিব আৰু তাৰ পাছত যে 100+ কথা কৈছে সেইসমূহ হ'ব বা কংগ্ৰেছক কেনেদৰে তেওঁ আক্ৰমণ কৰিব পাৰে বা কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা সন্দৰ্ভত কেনেদৰে কি কৰিব পাৰে ৰাজনীতি আসলতে কেনেদৰে কৰা হয় এই সমগ্ৰ বিষয় কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰকৈ তেওঁৰ এই মন্তব্যত আমি দেখা পাওঁ আমি এটা কথা ক'ব পাৰো শেষত নেত্ৰ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী চতুৰ ৰাজনীতিবিদ আৰু তেওঁৰ এই মন্তব্য কিন্তু 2021 নিৰ্বাচন কংগ্ৰেছ AIDFৰ মিত্ৰতা তাৰতে AGPৰ সমষ্টি আদি বিভিন্ন ধৰণৰ বিষয়ত যথেষ্ট প্ৰভাৱ পেলাব নেত্ৰ হয় জবা দাস আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিল জবা দাস তেওঁ সবিশেষ জনালে যেহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল
AIDF কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল টিকট সন্দৰ্ভত 2021 বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যিসমূহ মন্তব্যই 2021 নিৰ্বাচনত নিশ্চিতভাৱে প্ৰভাৱ পেলাব